Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 12 physics chapter number 1 electric charges and field। তো আমি কৰি আছো lesson number 3 Coulomb's law and electric force। তো আজি কৰিম এটা practice session। এই practice sessionত আমি কি কৰিম comparing electric force and gravitational force। তো electric force আৰু gravitational force এইটোৰ বিষয়ে আমি already Coulomb's law যেতিয়া আমি পঢ়ি আছিলো তাতে আমি cover কৰিলো। তো আমি এই দুটা forceক comparison কৰিম। তো let us begin। ইয়াতে দিছে আমাক first question পঢ়িলো এবাৰ। Physicists are analyzing the electric and gravitational interaction between two particles। তো physicists বোৰে কি কৰি আছে electric আৰু gravitational interaction দুটা particular মাজত ঠিক আছে দুটাই চাইছে electrical interaction টো চাইছে আৰু gravitational interaction টো চাইছে আৰু কোৱা হৈছে যে এটা particular charge হৈছে +2e আৰু আনটো particular এটো হৈছে এটা ইলেক্ট্ৰন ঠিক আছে এই যোনটো ইলেক্ট্ৰন আছে আৰু সৰি এটা পজিটিভ চাৰ্জ হৈছে যাৰ charge is +2e and antu is an electron. The electron exerts both an electric force and a gravitational force on the other particle. Yes, it is what does the magnitude and direction of Fe compared to Fg? Okay, so yate amak dise eta positive charge. Yes, the positive charge dise jar value dise 2e +2e. তাৰপিছত আছে আমাৰ এটা ইলেক্ট্ৰন ঠিক আছে এটা ইলেক্ট্ৰন যদি আমি -e বুলি লিখি দিও এটা ইলেক্ট্ৰনৰ কাৰণে -e হয় তো এতিয়া দুইটাৰ মাজত কি হ'ব অফ কোৰ্স এটা attraction হ'ব because দুইটা attraction কি হ'ব attraction এই কাৰণে হ'ব because এটা হৈছে পজিটিভ আনটো হৈছে নেগেটিভ পজিটিভ আৰু নেগেটিভ আনলাইক চাৰ্জ হৈ যায় আনলাইক চাৰ্জে সদায় কি কৰে attract কৰে ওকে তো দুটা attractionৰ কাৰণে আমি পাম এটা ইলেক্ট্ৰিক্যাল ফোৰ্স ঠিক আছে নেক্সট এতিয়া এইটোৰ থাকিব এটা মাস right কিবা এটা মাস তো থাকিব ইয়াৰ m1 similarly ইলেক্ট্ৰনৰ থাকিব তাৰ নিজৰ মাস m2 এতিয়া এই m1 m2 থাকাৰ কাৰণে কি হ'ব এটা গ্ৰেভিটেশনাল ফোৰ্সও হ'ব এতিয়া গ্ৰেভিটেশনাল ফোৰ্সটো সদায় এট্ৰাক্টিভ হয় এটা মনত ৰাখিব গ্ৰেভিটেশনাল ফোৰ্সত কিন্তু কেতিয়াও ৰিপালশন নহয় সদায় এট্ৰাকশন হয় তো অফ কোৰ্স এই দুটা পাৰ্টিকুল ইটো হেতু গ্ৰেভিটেশনাল ফোৰ্সৰ কাৰণে এট্ৰাকশন হ'ব তাৰ মানে ইটো হেতু ওচৰত আহিবলৈ চেষ্টা কৰিব আমাক সুধিছে how does the magnitude and direction of Fe compared to Fg এতিয়া আমাক কৈছে এই Fe আৰু Fg যদি আমি কম্পেয়াৰ কৰো দুইটাৰে ইলেক্ট্ৰিক্যাল ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্স যদি আমি কম্পেয়াৰ কৰো তেনেহলে দুইটাৰে ম্যাগনিটিউড আৰু দুইটাৰে ডাইৰেকশনটো কেনেকা হ'ব আমি এটা বস্তু জানো যে আমাৰ যোনটো ইলেক্ট্ৰিক্যাল ফোৰ্স হয় সৰু ডিসটেন্স যদি ডিসটেন্সটো কম হয় ইলেক্ট্ৰিক্যাল ফোৰ্সটো সদায় আমাৰ গ্ৰেভিটেশনাল ফোৰ্সতকৈ ডাঙৰ হ'বই হ'ব আৰু যেহেতু আমাক ম্যাগনিটিউডৰ কথা কৈছে তো আমি এটা এবসলিউট ভ্যালু লৈছো তো ইয়াতে অপচন এ আৰু অপচন সি হ'ব পাৰে ঠিক আছে নেক্সট ডাইৰেকশনৰ কথা আহিছে এতিয়া যদি আমি ইহঁতৰ ইলেক্ট্ৰিক্যাল ফোৰ্সৰ ডাইৰেকশনটো চাও তো +2e এট্ৰাক্ট কৰিব -e আৰু -e এট্ৰাক্ট কৰিব +2e তো ইয়াতেটো এট্ৰাকশন হৈছে সেইকাৰণে এৰোটো আমি এনেকা ডাইৰেকশনত দিছো ইটো এফাললৈ গৈ আছে ই এফাললৈ গৈ আছে সেম গ্ৰেভিটেশনাল ফোৰ্সৰো যদি আমি চাও একেই হ'ব ডাইৰেকশনটো কিয় সেম টু সেম ডাইৰেকশন একেই হৈছে কাৰণ আমি জানো গ্ৰেভিটেশনাল ফোৰ্সত মাছ সদায় এট্ৰাক্ট কৰে ৰিপেল কিতিয়াও নকৰে তো এইটোটো হ'ব নোৱাৰে অপোজিট ডাইৰেকশনত নাই দুটা সেম ডাইৰেকশনতে আছে তো ইয়াতে আমি অপচন এ টো সিলেক্ট কৰিলাম ইয়াতে আমি ক্যালকুলেট কৰিব নালাগে right আমি এটো ডাইৰেক্টলি চাই প্লাই ক'ব পাৰিম okay next question number 2 two protons are placed near each other ঠিক আছে দুটা proton লৈছে আমি প্লাস চাৰ্জ কৰি দিও এইটো এটা proton আৰু এইটো এটা proton এইটো হেতু ওচৰত ৰাখা হৈছে one proton exerts both an electric force Fe and a gravitational force Fg on the other proton তো তাৰমানে এই protonটোক যদি চাও q1 আৰু q2 আছে তো q1 এ q2 ৰ ওপৰত এটা ফোৰ্স দিব এই ফোৰ্সৰ কাৰণে কি হ'ব এট্ৰাকশন হ'ব নে ৰিপালশন হ'ব অফ কোৰ্স এটা ৰিপালশন হ'ব বিকজ দুইটা হৈছে লাইক চাৰ্জ প্লাসে প্লাসক কি কৰে সদায় ৰিপেল কৰে তো q1 এ যোনটো q2 ৰ ওপৰত ফোৰ্স দিব তাৰ কাৰণে কি হ'ব q2 টো এফালে গুচি যাব ৰাইট সাইডে গুচি যাব সিমিলাৰলি q2 টো q1 ৰ ওপৰত ফোৰ্স দিব ৰাইট q2 q1 ক ৰিপেল কৰিব যাৰ ফলত q1 এফালে লেফট সাইডলৈ গুচি যাব তো ইটোৱে হেতু কি কৰিছে ৰিপেল কৰিছে ফাইন এতিয়া এইটো ৰিপেল কৰিছে বাট q1 ৰ থাকিব এটা মাস m1 q2 ৰ থাকিব এটা মাস m2 গ্ৰেভিটেশনাল ফোৰ্স কিন্তু সদায় এট্ৰাক্ট কৰে হেতু সদায় এট্ৰাক্ট কৰে এটো হৈ যাব আমাৰ Fg এটো হৈ গল আমাৰ Fe ঠিক আছে এনিৱেজ আমি তো গমে পাইছো যে আমাৰ Fe সদায় Fg তকৈ ডাঙৰ থাকে তো আইদাৰ a হ'ব পাৰে নহলে আমাৰ b হ'ব পাৰে এই দুটাটো নহয় ইলেক্ট্ৰিক্যাল ফোৰ্স ডাঙৰ হয় এতিয়া দুইটাৰে ডাইৰেকশন কি হয় সেম টু সেম হয় নে অপোজিট হয় তো ইয়াতে সেম ডাইৰেকশন নহয় বিকজ আমাৰ কি হৈছে যদি আমি চাও q1 q2 ডাইৰেকশন যদি চাও ইহতে
এইফালে আছে অপোজিট ডিৰেকশ্যন ৱেৰ ইজ M1 M2 যদি চাওঁ ইয়াতে এট্ৰেকশ্যন হৈ আছে এটা ৰিপালশ্যন হৈ আছে ইলেক্ট্ৰিকেল ফ'ৰ্চৰ কাৰণে আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে এট্ৰেকশ্যন হৈ আছে তো দুইটাৰে কি হৈছে ডিৰেকশ্যন একদম অপোজিট হয় তো সেইকাৰণে আমি ইয়াতে চিলেক্ট কৰিম অপশ্যন এ অ'কে নেক্সট question number 3 again same electrical force and gravitational force between two particles etar charge hoise plus e aru other to electron hoise so how does the magnitude and direction of fe compared to fg etu same question to repeat hoi gol fe amar dangor hobo fg koi aru ebar ki koise এবাৰ কৈছে এটাৰ চাৰ্জ আছে প্লাছ ই আৰু আনটো হৈছে ইলেক্ট্ৰন এটা হৈছে প্লাছ ই তাৰমানে এইটো আছে এটা পজিটিভ চাৰ্জ আনটো হৈছে এটা ইলেক্ট্ৰন তাৰমানে এইটো হৈছে নেগেটিভ চাৰ্জ তো পজিটিভে নেগেটিভক কি কৰিব এট্ৰেকশ্যন কৰিব দুইটাৰে মাছ M1 M2 হয় তো গ্ৰেভিটেশ্যনেল ফ'ৰ্চো কি কৰিব এট্ৰেক্ট কৰিব দুইটাৰে ডাইৰেকশ্যন ছেম টু ছেম হ'লনে নাই তো আমাৰ ছেম ডাইৰেকশ্যনটো চাব লাগিব তো আইডাৰ এইটো হ'ব পাৰে বা এইটো হ'ব পাৰে ঠিক আছে এ এণ্ড বি নহ'ব এতিয়া কোনটো ট্ৰু হ'ব ইলেক্ট্ৰিকেল ফ'ৰ্চ or magnitude gravitational force atko kom hobo ane electrical force or magnitude dangor hobo of course hodai dangor to hoy thik ase to hekarne ami yate option d to select korilom final question loi jao etia two electrons are placed near each other ebar duta electrons dise thik ase ami minus likhilo ta mane to eta electron kota koise minus ba minus e so one electron exerts one electron so eduke dhorilo q1 এই ইলেক্ট্ৰনটো এক্সাৰ্ট কি কৰিছে এটা ইলেক্ট্ৰিক ফ'ৰ্চ দিছে আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ দিছে তো কি ধৰণৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইলেক্ট্ৰিকেল ফ'ৰ্চ দিব ইয়াক এটা ৰিপালচিভ ফ'ৰ্চ দিব ই ঠেলিব ই এইফালে যাব ঠিক আছে এইটো হৈছে আমাৰ এফ ই নেক্সট কৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চো দিয়ে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কিন্তু সদায় এট্ৰেক্টিভ হয় সেইটো সদায় মনত ৰাখিলে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো সদায় এট্ৰেক্টিভ হয় ঠিক আছে নেক্সট সুধিছে মেগনিটিউড আৰু ডিৰেকশ্যন কি হ'ব মেগনিটিউডটো আমি জানো এফ ই সদায় ডাঙৰ হ'ব তো এইটো কেছেই হ'ব আইডাৰ বি হ'ব পাৰে বা ডি হ'ব পাৰে এইটো কেছ নহয় এতিয়া দুইটাৰ কি হ'ব ডিৰেকশ্যন ছেইম হ'ব নে অপ'জিট হ'ব কেয়াৰফুল তো এইটো হৈছে এট্ৰেকশ্যন আৰু এইটো হৈছে ৰিপালশ্যন এটা বস্তু মনত ৰাখিলে হ'ল এট্ৰেকশ্যন তো ইয়াতে আমি এটা লিখিলোঁ এ টি টি আৰ এ টি টি মানে এট্ৰেকশ্যন আৰু এইফালে হৈছে ৰিপালশ্যন এট্ৰেকশ্যন আৰু ৰিপালশ্যন কমপ্লিটলি অপ'জিট বস্তু হয় ৰিপালশ্যনৰ ডিৰেকশ্যন যদি এইফাললৈ গৈ আছে তো আমাৰ ইয়াতে কি হৈছে এই ফ'ৰ্চটো যদি এফাললৈ গৈ আছে এনেকৈ চালে হ'ল Q1ৰ কাৰণে হৈছেতো নহ'লে কনফিউজন হৈ যাব এইটো মাইনাছ Q1 আৰু এইটো হৈছে মাইনাছ Q2 ডিৰেকশ্যনটো বহুতে ইম্পৰ্টেণ্ট আমি যেতিয়া ভেক্টৰ দি বস্তু বুজিবলৈ চেষ্টা কৰিম তেতিয়া বেছি ইজি হয় তো Q1এ Q2ত ফ'ৰ্চ মাৰিছে ৰাইট তো Q1ৰ কাৰণে Q2 কি হ'ব এফাললৈ যাব বাট এইটো হৈছে আমাৰ ইলেক্ট্ৰিকেল ফ'ৰ্চ ৱেৰেজ যদি আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কথা কওঁ Q1এ Q2 কি কৰিব নিজৰ ফাললৈ টানিবহে এফ জি নিজৰ ফাললৈ টানিব তো এটা কি দুইটাৰে ডাইৰেকশ্যন এক্সেক্টলি অপ'জিট হৈ গ'ল তো সেইকাৰণে আমি ক'ম ইয়াতে এফ ই অবভিয়াছলি এফ জিতকৈ ডাঙৰ হয় ছেইম ডিৰেকশ্যনটো হ'ব নোৱাৰে ইয়াতে কি হ'ব আমাৰ অপ'জিট ডিৰেকশ্যন হ'ব তো তাৰমানে ইয়াতে অপশ্যন বিটো কাৰেক্ট হৈ যাব তো আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো এইটো আছিলে আমাৰ আজিৰ সেশনটো প্ৰেক্টিছ সেশনটো য'ত আমি কি কৰিলোঁ ইলেক্ট্ৰিক ফ'ৰ্চ আৰু গ্ৰেভিটেশ্যন ফ'ৰ্চ কম্পেয়াৰ কৰিলোঁ ইয়াতে আমি কেলকুলেট কৰা নাই কম্পেৰিজন কৰিলোঁ খালি মনত ৰাখিলে হ'ল ইলেক্ট্ৰিকেল ফ'ৰ্চটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ বহুতেই ডাঙৰ হয় খুবেই ডাঙৰ হয় ঠিক আছে তো আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ